আৰু এইপিনে চব বেতবাৰীৰ ভিতৰৰ ফালে এতিয়াও মানে পানী শুকুৱাই নাই, এইপিনে চোতাল গোটেই পানী ডুবি আছে। তো এতিয়াও যিখিনি গৰু ছাগলী বৰ্তমান ৰাস্তাৰ ওপৰতে চলি আছে চব। এইবোৰ ঘৰ এতিয়াও পানী শুকুৱাই নাই চব, আৰু আগলৈ চাগে পৰিস্থিতি আৰু বেয়া চব। এইপিনে ৰাস্তালৈকে পানী, এইবোৰ চব এতিয়াও পানী কবলতে আছে। চাওঁ আপোনাৰ পানী শুকুৱাই নাই, পানী নিচে হাতত। আৰু এইপিনে চব ঘৰলৈ এতিয়াও বস্তু অনা নিয়া কৰি আছে। আৰু এতিয়া মেইন আমি ভিতৰৰ অঞ্চলত পাইছোঁ চব, এইবোৰ জেগাত আজিও পানী শুকোৱা নাই চব। মানুহে কি হৈছে প্ৰথমতে দি থৈ আহিছে আমি যিবোৰ জেগাত আহিছোঁ, এইবোৰ জেগাত এতিয়াও ভালকৈ বস্তু পোৱাই নাই। এইবোৰ চব 10 দিন 15 দিনৰ পিছতো পানী পূৰা এতিয়াও ৰাস্তালৈকে পূৰা আছে চব। কিমান দিন হ'ল থকা ইয়াত? 15 দিন। আপোনাৰ ঘৰটো পানী আছে নে শুকালে? পানী পুৰা পানী কমাই নাই নাই কমা, চব পানী সেয়াই চব মানে যাৰ হৈছে তেওঁলোকে বস্তু জৰুৰী ন। আৰু এইফালেও বৰ্তমান বহুতো মানুহ এনেকৈ আশ্ৰয় লৈ আছে। আপোনালোক কিমান দিন থকা বাইদেউ? আপোনালোক কিমান দিন থকা ইয়াত? আৰম্ভণি বাৰু 15 দিন হৈ গ'ল ন? পানী শুকাইছে ভিতৰলৈ? হা বাকী পানী আছেই। আপোনালোকে ইয়াত পানী প্ৰথম হৈছে ন এনেকৈ? আজিলৈকে দেখা নাই? ঘৰৰ বস্তু বচাব পাৰিলে নাই? সেইটোৱে এজন মা দেউতা বহি আছে, মাটো পঠিয়াই দিলোঁ লাষ্টত। নহয় সেই চাইডটো দেখিছে নাই? চাইডটো কিনা ইয়াত কিমানলৈকে হৈছিলে এই ৰাস্তাত? এই ৰাস্তাত ইমানলৈকে হৈছিলে চব মানে যেতিয়া মানে কেনেকুৱা ধৰণৰ অৱস্থা হৈছিলে? বালি ওলাই থকা এই যিমানখিনি বালিখিনি দেখিছে যে এই বালিখিনি গোটেইখিনি ডুব গৈ আছিলে কমপ্লিট। এইটো ঘৰ চব এতিয়াও 15 দিন হৈ গ'ল, কিন্তু পানী শুকুৱাই নাইকিয়া। আৰু দাদাত বৰ্তমান ইয়াত আছে। যেতিয়া পানীটো হৈছিলে মানে কিমান পাইছিলেগৈ? ধৰক মানে আমাৰ এনেকুৱা ভিতৰত এই হা সেই আছক এই যিটো ইলেক্ট্ৰিচিটি মিটাৰ দেখিছে তালৈকে বোলে পানী উঠিছিল। আমাক চৌ লাগে, কেৰাহী লাগে, আমি সেইখিনি বস্তু নাপাওঁৱে। যিখিনি মানে হেৰিত আছে সেইখিনি চব ৰখাই থৈ দিয়ে। চব এইটো ঘৰো পানীৰ তলত আৰু বৰ্তমান বাইদেউত এইটো ঘৰ পাই কি অৱস্থাত থাকিবলগীয়া হৈছে আপোনালোকে যাৰ হৈছে মানে তেওঁলোকে বুজি পাই চব। এইটো আপোনাৰ ঘৰ নি? আপোনাৰ ঘৰ বৰ্তমান এতিয়া ইয়াতে আছে কেইদিন? মানে আগতে পানীটো হোৱা নাই চাগে এনেকৈ? ইয়াত প্ৰথম হৈছে ন? পানীটো মানে এনেকুৱাকৈ আহিলে যে বা হেৰি ফেন অহা দিহে আহিছে, মানে ঘপককৈ আহি গ'ল ন? ঘপককৈ আহি গ'ল। আমি একো বস্তু ৰাতি কেইটা বজাত আহিছিলে? 3টা 3:30 বজাত হৈছে ৰাতি? দিনৰ 3টা 3:30 আহিছে? এতিয়া আমাৰ ধানবিলাক উলিয়াব নোৱাৰিলোঁ, গজালি মেলি গ'ল। মানে পুৰা সুদত আহি গৈছিল ন পানীটো? মানে মানুহে চাইছে গৈ মানে কি বস্তু আহিছে, পানীটোতো তেনেকৈ অহা নাছিলে। আৰু এইটো চাওক, এইটো ৰাস্তা হৈছে ব্লক দিয়া আছে দেখিছেনে? আৰু ব্লক দিয়া ৰাস্তাত বৰ্তমান নাও চলাই আছে। মানে এখন নোহোৱা ছবি বেতবাৰীবাসীৰ কাৰণে। নমস্কাৰ দেই। বস্তু যিমান পাব লাগে পোৱা নাই। চাউল দাইল কিবাকিবি অলপ দি আছে, খুব কম পৰিমাণে দি আছে। তাৰপিছতে আমাৰ অঞ্চলটো মানে অতি ভিতৰুৱা, মানে বেতবাৰী বেতনিমাম বুলি কয়। একচুৱেলি মানে যিমান গাড়ীবিলাক আহিছে মুখতে মানে ধৰক দিছে মিলিছে এনেকৈ গুচি গৈছেগৈ। বহুত মানে আহিব দিয়াও নাই, এনেকুৱা বহুত প্ৰব্লেম পাই আছে দিবলৈ অহা মানুহখিনি। আৰু আমাৰ বিশেষকৈ এতিয়াও আজি 15 দিন হ'ল নেকি? 15 দিন হ'ল আজিলৈকে এইটো ৰাস্তা, আমাৰ এইটো মেইন ৰাস্তা ন? এইটো মেইন ৰাস্তা আজিলৈকে মানে এই ৰাস্তাটোৱে ওলোৱা নাই। আৰু আমাৰ ঘৰৰ মানে একদম অৱস্থা নাই, একোৱে নাই, একো বচাবই নোৱাৰে। গাঁও কেইখনমান আছে? আমাৰ এইফালে গাঁও এইফালে এখনেই আছে। মানুহ কিমান আছে? তাৰপিছতে মানুহ আমাৰ 70 ঘৰ প্লাছ। প্ৰায়বোৰ ঘৰ মানে চব মানে কোনো নাই। আৰু গাঁৱত এতিয়া আপুনি গ'লেও মানে মানুহ লগ নাপায় মানে চব গাঁওখন এতিয়া একদম মৰিখালি ক্ষতি হৈছে ৰাতি হ'লে নিজান হৈ যায় ন? একদম নিজান, একো নাই ইয়াতো।
কোনো এইটো ট্ৰেন্সফৰ্মাৰ দেখিছে ন ট্ৰেন্সফৰ্মাৰ সম্পূৰ্ণ পানীৰ তলত আছিলে তাৰপিছত আমাৰ গাঁৱত আৰু এটা আছিলে 11ৰ ট্ৰেন্সফৰ্মাৰ সেইটোতো পানীৰ তলত আছিলে মানে বহুতে কৈছে 3টা বজাত উঠিছে 3টা বজাত উঠিছে তোমাক তুমি ঘৰত আছিলে নেকি ঘৰত আছিলোঁ পিছফালৰ পৰা আহিছে মানে জানিব মন যায় কাৰণ যিহেতু বহুতে মানে জানিব বিচাৰে যে পানী সোমাইছে কেনেকৈ সোমাইছে কি কথা পিছফালৰ পৰা আহিছে পানীটো মানে দুইটা ছাইডৰ পৰা আহিছে এইফালৰ ঘৰটো আমাৰ এইফালেও খাল এইফালেও খাল প্ৰথম খালকেইটাৰ পৰা পানী আহিছে ক্ৰমান্বয়ে মানে ইমানেই পানী আহি গ'ল আমি মানে একো বস্তুৱে বচাব নোৱাৰিলোঁ লাষ্টত গৈ পেলাই আমি এই ৰাস্তাটো যোনটো এতিয়া আমি খাৰা হৈ আছোঁ এই ৰাস্তাটো আমি ইমানখিনি পানীত এই ৰাস্তাত ইমানখিনি পানীত আমি যেনে তেনে মানুহকেইজন বাচি পেলাই আমি ওলাই নিজৰ প্ৰাণ দেখিলে সকলোৱে এটা অনুৰোধ মানে কি হ'ল সকলোৱে মানে এনেকৈ আহি পেলাই মুখৰ পৰা চাই বা এনেকৈ গুচি গ'লে মানে আমি আহোঁতে দেখিছোঁ এতিয়া বহুতে মানে মুখতে দিছে গাড়ীখিনি আগচি লয় বোলে আমাক দি যাওক আপোনালোকে বস্তু পাই আছে আমি ইমান দিন দি আছোঁ আমাৰ ফ্ৰণ্টৰখিনি পাই আছে বস্তু হয় নাই বাৰু গতিকে আপোনালোক ভিতৰলৈ আহক অনুৰোধ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে যিখিনি মানুহ ভিতৰলৈ আহে সেই তেওঁলোকে দিয়ক আৰু মানুহৰ নাম্বাৰ কৈ দিব বিচাৰে 9706201862 আকৌ কৈ দিয়া 9706201862 লগাই দিম বাৰু কিবা হেৰি বনাই মেলি খাওঁ বুলি ক'লে আপোনালোকৰ লগতে এটা কথা কৈছোঁ যিখিনি ভিডিঅ' চাই আছে আপোনালোকে যদি পাৰে অলপ খৰি মুঠা লৈ আহিব অলপ খৰি মুঠা আনিলেও ভাল হ'ব ন মানুহখিনি অলপ মানে গেছটো মানে চবেই দিব নোৱাৰিব পাৰে এইটো নোৱাৰে বাৰু তেনেকৈও দিব আমাৰ এতিয়া সেই ডাবল চিলিণ্ডাৰ আছিলে 2টা চিলিণ্ডাৰ আমাৰ উঠি গুচি গ'ল চিলিণ্ডাৰ এনেকুৱা অৱস্থাত নাই ইমান পানী আপোনালোকে যোৱা অভ্যাসো নাই আমি মানে এইকণতে মই ভয় লাগিছে চব যেতিয়া ইয়ালৈকে পানী হৈছিলে সাঁতুৰিব নাজানো এজনক সাঁতুৰিব পৰা মানুহ লগত নাই সেইটো কাৰণে যাবলৈ ভয়ো লাগে তুমি সাঁতুৰিব জানা মই সাঁতুৰিব জানো এইটো চুনামি টাইপত আহিলে একদম সাংঘাতিক পানী আহিছে ভিতৰৰ পৰা আমি ওলাই আহিছোঁ তেতিয়া মানে ইমানখিনি পানী হৈ গ'ল আঁঠু ওচৰা পানী হৈ গ'ল চোতাল বুৰিয়ে গ'ল ইমান জলদি আমি ওলাই যাম কেনেকৈ এতিয়া আমি বস্তু বাহানিয়ে ঠিক কৰিম নে ওলাই যাম তাৰপৰা লাষ্টত গৈ পিনি আৰু এনেকৈ থাকোঁতে ঘৰ বুৰিব হৈ গ'ল মেইন আৰু মানুহৰ প্ৰাণ ঘৰ বুৰিব হৈ গ'ল তেতিয়া আমি গম পালোঁ নাই একো নহ'ব আৰু এইবোৰ বস্তুৰ লগত কিবা লগত লাগি থাকি লাভ নাই মানে আমি সেইটো কাৰণে মানে মা দেউতা ক'ত আছে ইয়াতে আছে চব ইয়াত ইয়াতে আছে তাতে আছে ইয়াতে আছে উপায় নাই কৈ দেখ ন নাই ঘৰ কোনফালে আছিলে অঁ যাওঁ আহিছোঁ দেই বহি এই কিন্তু তুমি লৈ আহিছা নি এইজন চাওক এজন ভাল ল'ৰা একদম আমাৰ লগত লগ দিছে গুৱাহাটী সোণাপুৰৰ পৰা আহিছে দেই একদম থেংক ইউ আকৌ আহিম 15 দিনৰ পিছত অকল এবাৰ বহি কলমে লৈ আহিম মানে বহুতে ৰাস্তাত খুলিছে বহি কলম আনি মানে এই মনটো লাগে মানুহক এগালমান টকা পইচা থাকিলেও নোৱাৰে এই মনটো লাগে মানুহক হয় নাই বাৰু হয় তোমাৰ নামটো কি কোন ক্লাছৰ টু এতিয়া বহি চহিব আছে নে ঘৰত নাই দিয়া ন আমি আহিলে আকৌ লৈ আহিম দেই আহিম দেই 15 দিনৰ পিছত আৰু আপোনালোকে এনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহি কলম পেঞ্চিল এইবোৰ লৈ আহিব পাৰে স্কুলত যিখিনি কিতাপ পত্ৰ আছিলে সেইখিনি কমপ্লিট উঠি গ'ল গতিকে সেইটো কাৰণে চৰকাৰে যেন খুব সোনকালে এটা ভাল পদক্ষেপ লয় গৈ দেখুৱাও ঠিক আছে যাওক একো এটা খুৱাব মেলিব নোৱাৰিলোঁ বেয়া চেটা পাব মানে কি হ'ল আগতে আমি যোনখিনি মানুহ এনেকুৱা আছিলোঁ যে আমি কোনোবা আহিলে ভাত এসাঁজো নোখোৱাকৈ আমি মানে যাবলৈ নিদিওঁ আমি এনেকৈ খালী মুখে যাবলৈ নিদিওঁ আৰু সেই মানুহখিনিয়ে আজি লোকৰ পৰা ভাত লৈ খাব লগা হৈছে তাতকৈ ডাঙৰ কথা আৰু একো নাই সেয়াই চাওক আৰু মানুহ কি অৱস্থা কি হৈ যায় গতিকে সেইকাৰণে বেছিকৈ দখল টকা পইচা ইমান নালাগে মানুহ হয়নে বাৰু লাগে হিচাপত লাগে আৰু যাৰ আছে অলপ সহায় কৰক এতিয়াও বহুত মানুহ আছে ভালকৈ খাব পৰা নাই সৰু ল'ৰা ছোৱালীখিনি বহি কাগজ পোৱা নাই গৰু ছাগলীৰ কাৰণে অলপ বস্তু লৈ আহক সেয়াই আৰু মানে লগৰে দেখি নিজৰে বেয়া লাগিছে কিন্তু ক'ব ভিডিঅ' নকৰোঁ মানে ভিডিঅ'টোত মানে এনেকুৱাই বনাইছোঁ যেন মানে বেলেগ 10জন ওলাই আহে হয় নাই বাৰু ভিডিঅ' বনোৱাৰ সময় নহয় কিন্তু ভিডিঅ' বনাইছোঁ সেইটো কাৰণে মানে বেলেগে যে সহায় কৰিবলৈ ওলাই আহে সেইটো কাৰণে বনাইছোঁ ইমান দূৰ আহিছোঁ যোৰহাটৰ পৰা আহিছোঁ ইয়াৰ কাৰণে আহিলোঁ আজি ইমান দূৰৰ পৰা যে আহিলে মাত এষাৰ লগাবলৈ ইমান কিবা এটা সহায় কৰিলে ভাল লাগে সহায় কৰিব লাগিব মানুহবিলাকৰ